এতিয়া এক বিস্ফোৰক খবৰে চকু কপালত তুলিছে সকলোৰে এইবাৰ স্কটলেণ্ডৰ এজন ইউটিউবাৰে উন্মোচন কৰিছে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা দেশদ্ৰোহী ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ বিস্ফোৰক তথ্য জ্যোতি মালহোত্ৰাৰ এই বিস্ফোৰক তথ্য দেখিলে প্ৰিয় দৰ্শক আপোনাৰো চকু কপালত উঠিব আৰু এই খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ ভাৰততে জন্ম ভাৰততে বাস ভাৰতৰে বায়ু মাটি পানী সেৱন কৰি থকা ভাৰতৰ তেজ থকা এগৰাকী ভাৰতীয় যদি ভাৰতৰ শত্ৰু হিচাপে থিয় হয় তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে চিৰবৈৰী পাকিস্তানৰ হৈ যদি চোৰাংচোৱাগিৰি কৰে ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্যৰ আদান প্ৰদান কৰে সেই দেশদ্ৰোহীক আপুনি কি বুলি ক'ব আৰু সেই দেশদ্ৰোহীৰ অন্যতম নামেই হৈছে জ্যোতি মালহোত্ৰা পেহেলগাম কাণ্ড ভাৰতৰ অপাৰেশ্যন সিন্দুৰ এইসমূহ চৰ্চিত বিষয়ৰ সমান্তৰালকৈ চৰ্চিত বিষয় হৈছে ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ চোৰাংচোৱাগিৰি কিমান পৰ্যায়লৈ জ্যোতি মালহোত্ৰাই চোৰাংচোৱাগিৰি কৰিছিল তাৰ বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে বিস্ফোৰক তথ্য জ্যোতি মালহোত্ৰাৰ ৰাজ আতিথ্যক লৈ পাকিস্তানত গৈ কেনেদৰে ৰাজ আতিথ্য লাভ কৰিছিল ইতিমধ্যে আমি আপোনাক জনাইছো অৱগত হৈছে আপুনিও কিন্তু তাৰ মাজতে কিছু নতুন ভিডিঅ এই মুহূৰ্তত কিছু আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে এইবাৰ স্কটলেণ্ডৰ এজন ইউটিউবাৰে সন্মুখলৈ আনিছে এটা বিশেষ ভিডিঅ আৰু সেই বিশেষ ভিডিঅটোত জ্যোতি মালহোত্ৰাক কেনেদৰে ৰাজ আতিথ্য প্ৰদান কৰা হৈছিল 2023 চনৰ পৰা কেইবাবাৰো পাকিস্তান ভ্ৰমণলৈ যোৱা জ্যোতি মালহোত্ৰা ভাৰতৰ দিল্লীত থকা পাকিস্তান চোৰাংচোৱাৰ বিষয়া পাকিস্তান উচ্চায়ুক্তৰ বিষয়া দানিশৰ হৈতে কেনেদৰে প্ৰেমৰ সম্পৰ্কৰে জ্যোতি মালহোত্ৰাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল বা জ্যোতি মালহোত্ৰাক ইউজড কৰিছিল পাক চোৰাংচোৱাই ISI এজেন্টে পাকিস্তানলৈ গৈ কাক সাক্ষাৎ কৰিছিল সকলোখিনি এটাৰ পিছত আনটো বিস্ফোৰক তথ্য সন্মুখলৈ আহিছিল কিন্তু এইবাৰ অন্য এটা ভিডিঅই এই মুহূৰ্তত আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যটো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম দৃশ্য দেখিলে আপুনি গম পাব কেনেদৰে পাকিস্তানত গৈ ৰাজ আতিথ্য লাভ কৰিছিল জ্যোতি মালহোত্ৰাক এজন নহয় দুজন নহয় 6 জনকৈ বন্দুকধাৰী নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছিল ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰা হৈছিল কাৰণ 2024 চনত জ্যোতি মালহোত্ৰাই প্ৰায় 1.5 মাহ সময় কটাইছিল পাকিস্তানত কি কন্টেন্ট বনাব ট্ৰেভেল ব্লগাৰ হিচাপে জ্যোতি মালহোত্ৰাই কি কন্টেন্ট বনাব সকলো নিৰ্দেশ দিছিল দানিশ নামৰ পাক উচ্চায়ুক্তৰ বিষয়াগৰাকীয়ে কোন ISI এজেন্টক লগ কৰিব সকলো তথ্য প্ৰদান কৰিছিল সকলোকে চিনাকি কৰাই দিছিল দানিশ নামৰ সেই লোকজনে লগতে ভাৰতৰে আন এজন লোকে কেনেদৰে পাকিস্তানৰ ট্ৰেভেল এজেন্সিৰ সৈতে যোগাযোগ কৰাই দিছিল সকলো তথ্য ইতিমধ্যে প্ৰকাশ পাইছে সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে এই যেটো চেইন এই যেটো লিংকত যোন অভিযুক্ত আছে ভাৰতৰ বিৰুদ্ধাচৰণ কৰি ভাৰতৰ শত্ৰু হিচাপে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা জ্যোতি মালহোত্ৰাৰ সম্পৰ্কলৈ অহা প্ৰত্যেকজন ভাৰতীয়ক চিনাক্ত কৰা হৈছে দেশদ্ৰোহীক চিনাক্ত কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইবাৰ আমি যেটো উল্লেখ কৰিছো 2024 চনত প্ৰায় 1.5 মাহ সময় ধৰি জ্যোতি মালহোত্ৰাই পাকিস্তানত কটাইছিল বিভিন্ন ধৰণৰ কন্টেন্ট বনাইছিল বিভিন্ন ধৰণৰ পজিটিভ কন্টেন্ট বনাই বুজাই দিব বিচাৰিছিল জ্যোতি মালহোত্ৰাই ভাৰতৰ যুৱ সমাজৰ সন্মুখত যে পাকিস্তান সাংস্কৃতিক দিশত পাকিস্তান শিক্ষাৰ দিশত যথেষ্ট আগবঢ়া পাকিস্তানৰ পজিটিভ কন্টেন্ট কেনেদৰে বিয়পাই দিব পাৰি তাৰ বাবে বিভিন্ন ধৰণৰ কন্টেন্ট বনাইছিল ট্ৰেভেল ব্লগাৰ হিচাপে জ্যোতি মালহোত্ৰাই আৰু সেই জ্যোতি মালহোত্ৰাক কেনেদৰে ৰাজ আতিথ্য প্ৰদান কৰা হৈছিল তাৰে কিছু দৃশ্য এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ আমি জনাইছো এজন নহয় দুজন নহয় 6 জনকৈ বন্দুকধাৰী দেহৰক্ষী প্ৰদান কৰা হৈছিল এজন ভাৰতীয়ই পাকিস্তানত 1.5 মাহ কটোৱাটো বৰ বিশেষ সহজ কথা নহয় অত্যন্ত কঠিন তাত 1.5 মাহ সময় এজন ভাৰতীয় কটোৱাটো তাতে জ্যোতি মালহোত্ৰা যাতে কোনো ধৰণৰ হানি বিঘিনি নহয় তাৰ বাবে সেই ৰাজ আতিথ্য প্ৰদান কৰা হৈছিল আমি দৃশ্য দেখুৱাম আপোনালোকক দৃশ্য চাব এয়া হৈছে জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ গৈ এনেদৰে ব্লগ বনাইছিল আৰু এআই হৈছে সেই বিশেষ দৃশ্যটো যত প্ৰত্যক্ষ কৰিছে আপুনি এজনকৈ 6 জনকৈ ব্যক্তিগত দেহৰক্ষী প্ৰদান কৰা হৈছিল এয়া
1 2 3 4 5 6 হাতত AK-47 ৰাইফল লৈ থকা এই দেহৰক্ষী প্ৰদান কৰা হৈছিল জ্যোতি মালহোত্ৰাক কোনো যাতে হানি বিঘিনি নহয় পাকিস্তানত থকা দিন কেইটাত কোনো যাতে বাধাৰ সন্মুখীন নহয় তাৰ বাবে এই ৰাজ আতিথ্য প্ৰদান কৰা হৈছিল চাওক এবাৰ কেনেদৰে জ্যোতি মালহোত্ৰাই এই বন্দুকধাৰী দেহৰক্ষীৰ আবেষ্টনীত কন্টেন্ট বনাইছিল বজাৰে গৈ পাকিস্তানৰ অলিয়ে গলিয়ে গৈ কন্টেন্ট বনাইছিল এয়া চাওক এয়া হাতত উদ্যত AK-47 ৰাইফল এয়া দেহৰক্ষী কাষে দেহৰক্ষী গাৰ সাটু দৰে গৈছে আৰু বজাৰত কন্টেন্ট বনাই গৈছে জ্যোতি মালহোত্ৰাই এয়াই হৈছে জ্যোতি মালহোত্ৰাৰ অন্যতম এক স্বৰূপ আন এখন মুখা এই মুহূৰ্তত খোল খাইছে ৰাজ আতিথ্য লাভ কৰা পাকিস্তানত গৈ ৰাজ আতিথ্য লাভ কৰা জ্যোতি মালহোত্ৰা পাকিস্তানৰ এয়া অলিয়ে গলিয়ে ভ্ৰমি ফুৰিছিল জ্যোতিয়ে বিভিন্ন ধৰণৰ কন্টেন্ট বনাইছিল ট্ৰেভেল ব্লগাৰ হিচাপে বিভিন্ন ধৰণৰ কন্টেন্ট বনাইছিল এটা ট্ৰেভেল ব্লগ তেওঁৰ ইউটিউব চেনেল আছিল ট্ৰেভেল উইথ জো শীৰ্ষক সেই ইউটিউব চেনেলটোত এইসমূহ ভিডিঅ' আপলোড কৰিছিল আৰু কিন্তু এয়া হৈছে এজন স্কটলেণ্ডৰ ইউটিউবাৰ স্কটলেণ্ডৰ এজন ইউটিউবাৰে উদঙাই দিছে জ্যোতি মালহোত্ৰাৰ এই নতুন স্বৰূপটো আমি দেখিবলৈ পাইছো কেলাম মিলে নামৰ স্কটলেণ্ডৰ ইউটিউবাৰজনে প্ৰকাশ কৰিছে জ্যোতি মালহোত্ৰাই পাকিস্তান ভ্ৰমণ কৰাৰ এই চাঞ্চল্যকৰ ভিডিঅ'টো স্কটলেণ্ডৰ ইউটিউবাৰ কেলাম মিলে নামৰ ইউটিউবাৰজনে জ্যোতি মালহোত্ৰাৰ এই যে 6 অস্ত্ৰধাৰী বন্দুকধাৰী দেহৰক্ষীৰে আবেষ্টনীত থকা সেই ভিডিঅ' মুকলি কৰিছে আৰু তাৰ পৰা স্পষ্ট হৈ পৰিছে কেনেদৰে ৰাজ আতিথ্য লাভ কৰিছিল জ্যোতি মালহোত্ৰাই লাহোৰৰ আনাৰকলি বজাৰ এইখন হৈছে আনাৰকলি বজাৰ আৰু আনাৰকলি বজাৰতে এনেদৰে নিৰাপত্তা বেষ্টনীৰ মাজত দেহৰক্ষী বেষ্টনীৰ মাজত জ্যোতি মালহোত্ৰাই কন্টেন্ট বনাইছিল আনাৰকলি বজাৰত গৈ জ্যোতিৰ চৌপাশে এনেদৰে অস্ত্ৰধাৰী এয়া দেখুৱাইছো চাওক অস্ত্ৰধাৰী 6 জনকৈ দেহৰক্ষী আছিল প্ৰত্যেকজন দেহৰক্ষীৰ হাতত আছিল AK-47ৰ দৰে মাৰণাস্ত্ৰ আৰু ভাৰতৰ স্পৰ্শকাতৰ স্থানসমূহৰ লগতে ভাৰতীয় সেনা বাহিনীৰ গোপন তথ্য গতিবিধিৰ তথ্য প্ৰেৰণ কৰিছিল পাকিস্তানলৈ এইগৰাকী জ্যোতি মালহোত্ৰাৰ চোৰাংচোৱাগিৰি ধৰা পৰাৰ পাছতে এনে বহু বিস্ফোৰক তথ্য চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে পাকিস্তানৰ লাহোৰত থকা আনাৰকলি বজাৰত জ্যোতিৰ সৈতে থকা 6 দেহৰক্ষী পাকিস্তানৰ লাহোৰৰ আনাৰকলি বজাৰত এই যে 6 দেহৰক্ষী আপুনি প্ৰত্যক্ষ কৰিছে এয়া পাকিস্তানী সেনাৰ জোৱান বুলি এই মুহূৰ্তত অনুমান কৰা হৈছে পাকিস্তানী সেনাৰ জোৱানৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল আনাৰকলি বজাৰত যেতিয়া কন্টেন্ট বনাই ঘূৰি ফুৰিছিল জ্যোতি মালহোত্ৰাই প্ৰশ্ন হৈছে জ্যোতি মালহোত্ৰাৰ দৰে এগৰাকী সাধাৰণ ইউটিউবাৰক এই ৰাজ আতিথ্য কিয় প্ৰদান কৰিছিল এইসমূহ প্ৰশ্ন আৰু তাৰ উত্তৰ ইতিমধ্যে আমি অৱগত যে ভাৰতৰ বিৰুদ্ধে গৈ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবে সেই ৰাজ আতিথ্য প্ৰদান কৰা হৈছিল এইগৰাকী বিতৰ্কিত ইউটিউবাৰ ট্ৰেভেল ব্লগাৰ জ্যোতি মালহোত্ৰাক দেশ বিদেশৰ বহু ইউটিউবাৰ কন্টেন্ট ক্ৰিয়েটৰে পাকিস্তান ভ্ৰমণ কৰে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইউটিউবাৰ কন্টেন্ট ক্ৰিয়েটৰে পাকিস্তান ভ্ৰমণ কৰে বিভিন্ন কন্টেন্ট বনায় কিন্তু তেওঁলোকক জানো এনেকুৱা সুবিধা প্ৰদান কৰা হৈছে কিন্তু জ্যোতি মালহোত্ৰাক কিয় এইগৰাকী ভাৰতীয় ইউটিউবাৰক এই ৰাজ আতিথ্য কিয় প্ৰদান কৰা হৈছে ইতিমধ্যে সেই ৰহস্য সকলোৱে বুজি পাইছে পাকিস্তানী গুপ্তচৰ সংস্থা ISIৰ সৈতে সম্পৰ্ক থকা জ্যোতিক পাকিস্তানত এনেদৰে ৰাজ আতিথ্য প্ৰদান কৰা হৈছে আৰু যাৰ বাবে ভাৰতৰ গোপন তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰি পাকিস্তানৰ বাবে জ্যোতি হৈ পৰিছিল এক প্ৰকাৰ নয়নৰ মণি ISIৰ বাবে হৈ পৰিছিল নয়নৰ মণি দানিশ ভাৰতৰ দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ যিগৰাকী বিষয়া আৰু সেই বিষয়াগৰাকীক জ্যোতি মালহোত্ৰাৰ সেই সম্পৰ্কৰ কথা গম পাই ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যে ভাৰত চৰকাৰে অবাঞ্ছিত ব্যক্তি ঘোষণা কৰি দিল্লী এৰাৰ নিৰ্দেশ দিয়া হৈছিল আৰু সেই দানিশৰ সৈতে লগ হৈ কেইবাবাৰো চীনলৈ গৈছিল পাকিস্তানটো বাদেই আনহাতে বালিলৈ গৈছিল বিভিন্ন ঠাই ভ্ৰমণ কৰি ফুৰিছিল জ্যোতি মালহোত্ৰাই কেনেদৰে এই কন্টেন্ট সমূহ বনাইছিল ভাৰতত পাকিস্তানৰ পজিটিভ খবৰসমূহ বিয়পাই দিয়াৰ একজন যুদ্ধত অৱতীৰ্ণ হৈছিল একজন মানসিক যুদ্ধত অৱতীৰ্ণ হৈছিল জ্যোতি মালহোত্ৰা আৰু এনেদৰে জ্যোতি মালহোত্ৰাক ইউজ কৰা হৈছিল পাকিস্তানত ভাৰতত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা লোকসকলৰ এয়া হ'ল মূলতে জ্যোতি মালহোত্ৰা এইগৰাকী দেশদ্ৰোহীৰ প্ৰৰোচনাত পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশৰ প্ৰায় 12 জনকৈ ব্যক্তিয়ে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল
চোৰাংচোৱাগিৰি কৰাৰ বাবদ পাকিস্তানৰ পৰা মোটা অংকৰ বিনিময়ত ধন লাভ কৰিছিল খ্যাতি লাভ কৰিছিল দুইটাই লাভ কৰিছিল পাকিস্তানৰ পৰা জ্যোতি মালহোত্ৰাই আৰু জ্যোতি মালহোত্ৰাই প্ৰায় 12 জন লোকক নিয়োজিত কৰিছিল এই কামত ভাৰতৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ কামত নিয়োজিত কৰিবলৈ টকাৰ বিনিময়ত লোভ দেখুৱাই বাধ্য কৰাইছিল সকলোকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু পাকিস্তানী নিৰাপত্তা বেষ্টনীত থকা শেহতীয়া ভিডিঅ আৰু অধিক চাঞ্চল্যৰ এই মুহূৰ্তত সৃষ্টি কৰিছে জ্যোতি মালহোত্ৰাক পাকিস্তানত কেৱল নিৰাপত্তাৰক্ষীৰ সৈতে নহয় ISIৰ সৈতে বিশেষ অনুষ্ঠানত ভাগ লোৱা বিভিন্ন দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই দেশদ্ৰোহীৰ বিৰুদ্ধে এতিয়া কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে CRPFৰ পৰা ইউটিউবাৰলৈ শিক্ষাৰ্থীৰ পৰা ব্যৱসায়ীলৈ এনেদৰে পেহেলগাম কাণ্ডৰ পিছত এইসকল ভাৰতীয়ৰ মুখা খোল খাইছে চিৰবৈৰী পাকিস্তানৰ পৰা ধনৰ লালসাত মাত্ৰ কেইটামান টকাৰ লালসাত নিজ দেশ মাতৃৰ বিৰুদ্ধে গৈ এনে ধৰণৰ অপকৰ্মত লিপ্ত থকা এইসকল দেশদ্ৰোহীৰ বিৰুদ্ধে বৰ্তমান কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ প্ৰিয় দৰ্শক কিভাবে এই বিষয়টো জনাওক আপোনাৰ মতামত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ